ধুবুৰী জিলাৰ নৱগঠিত গৌৰীপুৰ সমষ্টিৰ বীৰসিং জৰুৱা অন্তৰ্গত আন্দামাৰী পাৰ ঘাটলৈ যোৱা ৰাস্তাৰ অসম চৰকাৰে দিয়া 4,15,89,900 টকাৰ ব্যয় সাপেক্ষে দলঙৰ কামৰ শুভ উদ্বোধনী। এইখন দলঙৰ কামৰ উদ্বোধন সময়ত উপস্থিত থাকে বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, ইঞ্জিনিয়াৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আব্দুল বাৰেক ফকীৰ, পলন চন্দ্ৰ সূত্ৰধৰ মাহবুবৰ আলী শেখ, মিনাজউদ্দিন AUDF দলৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। আমাৰ হাতত বিধায়কজনৰ মন্তব্য আছে, কি কয় শুনক আৰু চাওক। বগৰীবাৰীৰ পৰা ফৰাজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। দলংখনৰ আপোনাৰ টেন্ডাৰ এমাউণ্ট হ'ল 4 crore 16 লাখ আৰু দলংখনৰ অলৰেডি আপোনাৰ হেৰি RCC গাৰ্ডাৰৰ পৰা আমি কনভাৰ্চনৰ কাৰণে BUGৰ কাৰণে আমি প্ৰপ'জেল পঠাইছোঁ, যাৰ কাৰণে অলৰেডি আমাৰ 6 month ইলাপছ হৈ গৈছে আৰু SSI ৰিপৰ্ট আমি ভাল পোৱা নাই। তলত আমি শিল পাইছোঁ 15 মিটাৰ তলত, সেইটো কথা আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ। তেওঁলোকে সেই বিবেচনা মৰ্মে কি ধৰণৰ কনষ্ট্ৰাকশ্যন কৰিলে ভাল হ'ব, তেওঁলোকে আমাক বৰ্তমানৰ প্ৰাকলনটো হয়তো অলপ ড্ৰয়িং ডিজাইন অলপ চেঞ্জ হ'ব পাৰে। চেঞ্জ হোৱাৰ কাৰণে কামখিনি অলৰেডি আমাৰ 6 মাহমান দেৰি হৈ গৈছে। তথাপিও আশা কৰোঁ কমপ্লিশ্যনটো আপোনাৰ 2 years অলৰেডি 6 month ইলাপছ, আকৌ এক্সটেনশ্যন ল'বই লাগিব, নহ'লে 2 বছৰতো কমপ্লিট নহয়। আপোনাৰ দীঘল 66.5 মিটাৰ, এটা স্পানৰ হ'ল 21.75 into 3 আৰু হয়তো যদি ডিজাইন চেঞ্জ হৈ যায় তেনেহ'লে এতিয়া আমাৰ 4টা খুঁটা আছে, 3টা স্পান গৈ পেলাই 3টা স্পান 3টা খুঁটা 2টা স্পান হ'ব পাৰে, কাৰণ বিল্ট আপ গাৰ্ডাৰৰ আপোনাৰ স্পানটো জেনেৰেলি বেছি হয়, মানে ষ্টিল গাৰ্ডাৰ যিবিলাক হয় সেইবিলাকৰ স্পান বেছি থাকে। স্পান বেছি থাকিলে হয়তো খুঁটা কমি যাব পাৰে আৰু এই পইচাটো কনভাৰ্চন হৈ ছুপাৰ ষ্ট্ৰাকচাৰ মানে আপোনাৰ গাৰ্ডাৰত আহি যাব, লোহাত আহি যাব। আপোনাৰ ৰিটাৰ্ণ ৱাল থাকিব, গাৰ্ড ৱাল নাই, কিন্তু প্ৰটেকশ্যন এতিয়ালৈকে প্ৰটেকশ্যন নাই। প্ৰটেকশ্যন ৱৰ্ক আমি মই ভাবিছোঁ আৰু এইখিনি বিলো আছে, আপোনাৰ 10% বিলো আছে, চেংচন এমাউণ্টৰ লগত 10% বিলো আছে। সেইখিনি টকা যদি আমি পাবলৈ সক্ষম হয়, বিধায়ক মহোদয়ে যদি সেইখিনি আমাক মোকলাই দিয়ে, তেতিয়াহ'লে সেইখিনি টকাৰে আমি দুইফালে প্ৰটেকশ্যন ধৰিবলৈ, মই এইটো মনৰ ফালৰ পৰা কৈছোঁ, এক্সপাৰ্ট বাকী চিফ ইঞ্জিনিয়াৰে হেৰি কৰিব। কাৰণ আপোনাৰ যদিও এইটো ডেড চেনেল, তথাপিও আপোনাৰ বাৰিষাৰ সময়ত ইয়াতে ফ্ল' হয়, ফ্ল' হোৱাৰ লগে লগে আপোনাৰ ইৰ'শ্যন হ'ব, ইৰ'শ্যন হ'লে আপোনাৰ প্ৰটেকশ্যন ৱৰ্কটো মাষ্ট লাগিবই। উদ্বোধন কৰিলে আমাৰ স্থানীয় বিধায়ক, আমি সহযোগ কৰিলোঁ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। মই এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ, বিলাচীপাৰা টেৰিটৰিয়েল ৰোড চাব ডিভিজন। তাৎপৰ্যকৰণৰ বাবে আজি আমি এই আন্দামাৰী পাৰঘাটৰ পৰা মহামায়ালৈকে যি ৰাস্তা আছে, ইয়াৰ মাজতে যে যোৱা ফ্লাডে ৰাস্তাটো ভাঙি অসুবিধাৰ সৃষ্টি কৰিছে, এই অভাৱটো আমি পূৰণ কৰাৰ কাৰণে আজি নতুন কৰি চৰকাৰে অনুমোদন দিছে, উদ্বোধনী কৰিলে ব্ৰিজৰ ফাউণ্ডেশ্যন ভিত্তি স্থাপন কৰিলে। টিপকা নদীৰ ওপৰত যিখন দলং, আন্দামাৰী পাৰঘাটৰ যিখন দলং আছে, সেইখনত চেষ্টা অব্যাহত আছে, আমি চেষ্টা কৰি আছোঁ। চৰকাৰে 2-3 লাখ চাৰ্ভে কৰি ফিজিবিলিটি নাই বুলি ৰিপৰ্ট দিছে বুলি জানিব পাৰিছোঁ, কিন্তু আমাৰ দাবী যিহেতু অতি সোনকালে চৰকাৰে ব্ৰিজখন অনুমোদন দিব লাগিব। বিভিন্ন সময়ত এটা কথা বিধায়ক মহোদয় অকল যিবিলাক টাউন এলেকা আছে, কাম অঞ্চল, সেইবিলাকত কাম কৰি কিন্তু চৰ অঞ্চলত এইটো সম্পূৰ্ণ ভিত্তিহীন এটা অভিযোগ। যদি আপোনালোকে হিচাপ কৰে, হিচাপ কৰি মই প্ৰেক্টিকেলি দেখুৱাই দিব পাৰিম যে 60% কাম চৰ অঞ্চলত হৈছে, 40%তকৈ কম কাম অঞ্চলত হৈছে। ব্ৰিজখনৰ অনুদান কিমান আছে? 4,16 লাখ। কেতিয়াৰ পৰা আৰম্ভ হ'ব? আজিৰ পৰা আৰম্ভ হ'ল আৰু চৰকাৰে কিবা এটা ৱাৰ্কিং কৰিব, এষ্টিমেটটো অলপ চেঞ্জ কৰিব, এইখিনি হ'লে কাম আৰু আৰম্ভ হ'ল বুলি ধৰি ল'ব।